प्रत्येक बছৰৰ দৰে এইবাৰো আমাৰ লালপানী অঞ্চলত ধনশিৰি লালপানী অঞ্চলত উদযাপন সমিতিয়ে আমাৰ জগন্নাথ মহাপ্ৰভু দেৱৰ ৰথযাত্ৰা উলিয়াইছে আৰু আজি আমি ইয়াত দেখিছোঁ এই অঞ্চলৰ ৰাইজে একদম ভক্তিৰে সকলোৱে ওলাই আহিছে ঈশ্বৰৰ প্ৰতি যি ভক্তি আমাৰ সনাতন ধৰ্মৰ প্ৰতি যি ভক্তি সেই ভক্তি আৰু সেই আস্থা আজি প্ৰকট হৈছে সকলো ৰাইজে একদম নিজ ইচ্ছাৰে ওলাই আহিছে তেওঁলোকে ৰথযাত্ৰাত অংশগ্ৰহণ কৰিছে আজি ইয়াৰ পৰা তেওঁলোকে ৰথ উলিয়াই লৈ যায় আমাৰ ওচৰতে এটা মন্দিৰ নিৰ্মাণ কৰিছে তাতে তেওঁলোকে অহা 9 দিন শুশ্ৰূষা কৰিব আৰু যিদিনাখন আমাৰ প্ৰত্যাৱৰ্তন হ'ব সেইদিনাখন আকৌ আমাৰ জাগাত আনি নিজৰ স্থানত আনি তেখেতক বহাব তো ভাল লাগিছে আপোনালোকে সকলোৱে দেখিছে যে আমাৰ হিন্দু সমাজৰ ৰাইজে আন্তৰিকতাৰে গোটেইখিনিক লৈ ভক্তিৰে আমাৰ জগন্নাথ মহাপ্ৰভুক আজি সেৱা শুশ্ৰূষা কৰিছে আৰু আজি নিজ গৃহৰ পৰা তেখেতসকলক নিজৰ মাকৰ গৃহলৈ লৈ যোৱাৰ কাৰণে ৰথৰ ব্যৱস্থা কৰিছে ভাল লাগিছে আৰু এই কাৰ্যসূচীটোৱে এই পৰ্বটোৱে আমাৰ সনাতনী ৰাইজৰ কাৰণে এটা মংগল আৰু সকলোৱে আমি একত্ৰিত হৈছোঁ ধৰ্মীয় বুলি ক'লে আমি সবে মানে আস্থাৰ বান্ধোনেৰে বান্ধ খাই সবে একত্ৰিত হৈছোঁ সকলো ৰাইজক ধন্যবাদ জ্ঞাপন কৰিছোঁ যাতে প্ৰত্যেক বছৰে এনেকৈ এওঁলোকে এই পৰ্বটো উদযাপন কৰি থাকে চাওক এইটো কি দেখুৱাইছে মানে আমি যে গোটেই সনাতনী ৰাইজে এক আমি ঈশ্বৰৰ প্ৰতি আমাৰ বিশ্বাস আছে সেই গোটেইখিনি ছবি আজি এই ৰথযাত্ৰাৰ যোগেদি ৰাইজৰ মাজলৈ এটা সুন্দৰ বাৰ্তা গৈছে আৰু মই আপোনালোকক আকৌ এবাৰ ক'লোঁ যে চাওক গোটেই সনাতনী ৰাইজে আমাৰ ৰথযাত্ৰাক অংশগ্ৰহণ কৰিছে আনন্দ মনেৰে তেওঁলোকে অংশগ্ৰহণ কৰিছে ৰাইজৰ মাজত আমাৰ সমাজত এটা বাৰ্তা প্ৰেৰণ কৰিছে যাতে আমি সকলো সনাতনী এক হৈ থাকিব লাগিব আৰু আমাৰ যি ধৰ্মীয় পৰম্পৰা সেই ধৰ্মীয় পৰম্পৰা ৰক্ষা কৰিব লাগিব এনে ক্ষেত্ৰত মই দেখিবলৈ পাইছোঁ বহুত উপমন্ত্ৰী বা মন্ত্ৰীসকলে মানে বহু মানে চেষ্টা নকৰে বা এনেকুৱা মানে তলীয়া জেগাত মানে আহিবলৈ ইচ্ছা নকৰে তেনে ক্ষেত্ৰত আজি আপোনালোক দেখিবলৈ পোৱা গৈছে যে আপুনি বহু মানে আশাবাদী হৈ কিনে আহিছে মানে এই জগন্নাথ মন্দিৰখন বনাবলৈ মই 2005 চনত যেতিয়া প্ৰথমে জয়যুক্ত হৈছিলোঁ 2006 চনতে নিৰ্মাণ কৰাৰ কাৰণে মই পুঁজি দিছিলোঁ প্ৰত্যেকবাৰ ৰথযাত্ৰাত মই ইয়ালৈ আহোঁ কেতিয়াবা হয়তো অসুবিধাৰ কাৰণে আহিব পৰা নাই যোৱা বছৰো আহিছিলোঁ তাৰ আগৰ বছৰো আহিছিলোঁ এই বছৰো মোক ৰাইজে আমন্ত্ৰণ জনাইছে মই আন্তৰিকতাৰে আহিছোঁ জগন্নাথ প্ৰভুৰ ওচৰত সেৱা লৈছোঁ আৰু ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে এই অঞ্চলৰ বা গোটেই অসমবাসী ৰাইজে BTC-বাসী ৰাইজে শান্তিত থাকিব পাৰে আৰু আমাৰ যি পৰম্পৰা ধৰ্মীয় পৰম্পৰা তাৰ যাতে ৰক্ষা হৈ থাকে দৰণি বস্তি লালপানীবাসী সমস্ত ভক্তপ্ৰাণ ৰাইজে বিগত বছৰৰ দৰে এইবাৰ 22তম যি শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথযাত্ৰা আমি আয়োজন কৰিছোঁ জগতৰ কল্যাণাৰ্থে আমাৰ যাতে প্ৰভুৱে সকলোৰে শান্তি শৃংখলা আৰু শান্তি জীৱন যাতে আমাক দিয়ে সেই আশাৰে আমি ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাই প্ৰত্যেক বছৰৰ দৰে এইবাৰো আমি শ্ৰী শ্ৰী জগন্নাথ মহাপ্ৰভুৰ ৰথ উদযাপন কৰিছোঁ ৰথযাত্ৰা বিগত বছৰত আমি লামাবাৰী লৈছিলোঁ কিন্তু এইবাৰ দুটা যিহেতু ৰথযাত্ৰা হোৱাৰ কাৰণে আমি এই স্থানীয় এলেকাতে ধনশিৰি এলেকাতে আমি আমাৰ ৰথযাত্ৰা উদযাপন কৰিবলৈ ওলাইছোঁ ভগৱানে যাতে সকলোৰে মংগল কৰক আমি এই কামনা কৰিছোঁ জয় শ্ৰী জগন্নাথ মহাপ্ৰভু